গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল। তো এইটো ভিডিঅ' ব্লগ নহয়, এইটো ষ্টাডি ৰিলেটেড ভিডিঅ' হয়। তো ষ্টাডি ৰিলেটেড মানে এতিয়া HS আৰু HSLC এক্সাম আহি আছে। তো বহুতে মোক কমেণ্ট আৰু মেছেজ কৰিছে যে পৰীক্ষাৰ আগত কেনেকৈ পঢ়িব লাগে। মই বাৰু ইমান নাজানো বাৰু, যিমানখিনি পাৰোঁ মই এইটো ভিডিঅ'ত তোমালোকক ক'ম কেনেকৈ কি কৰিব লাগে। আৰুতো 10-12 দিনমান আছে। তো ফাৰ্ষ্ট অফ অল মোৰ মেট্ৰিকত পাৰ্চেণ্ট আছিল 65.5 আৰু হাই ছেকেণ্ডেৰীত হৈছে 88.2%। তো তোমালোকে কি কয় ভয় নকৰিবা, পূৰা বিন্দাছ এইকেইদিন পঢ়া চালিয়াকৈ। তো 12 দিন আছে বা 12-13 দিন আছে। তো ৰুটিন এখন বনাই লোৱা যে যোনটো এক্সাম তোমালোকৰ লাষ্টত আছে সেইটো এক্সাম এতিয়া তোমালোকে ফাৰ্ষ্টৰ পৰা পঢ়ি লোৱা। মানে ধৰা তোমালোকৰ এতিয়া ইংলিছ এক্সামটো কি কয় ফাৰ্ষ্টত আছে। চ' ইংলিছ এইকেইদিন পঢ়ি নাথাকিবা, পঢ়া গ্ৰামাৰ কিছুমান কৰি থাকা, কিন্তু মানে ধৰা গোটেই চাব নালাগে। তো 3-4-5 দিনমান আগত ইংলিছ পঢ়া ষ্টাৰ্ট দিয়া। আৰু যোনটো পৰীক্ষা লাষ্টত আছে সেইটো পৰীক্ষাৰ পৰা তোমালোকে কি কয় পঢ়া ষ্টাৰ্ট কৰা। সেইটো HS কিতাপ কৈছোঁ। আৰু HSLC কৰা কিটাৰটো OMR কি কয় MCQ আহিব ন। মেথছবিলাক কৰি থাকিব লাগিব, কাৰণ যদি মেথছ নকৰা আকৌ কি কয় প্ৰেক্টিছ নহ'লেও সেইটো ভুল হোৱা চান্স থাকে। তো মইতো কি কয় আমাৰ বাৰ 2022ত আমাৰ কি কয় পৰীক্ষা নোহোৱাই চান্স আছিল। আমাৰ 2 নে 3 মাহমান আমি ক্লাছ কৰিছোঁ, তাৰপিছত হ'ল চিলেবাছ আছিল, আমি সেনেকৈ ক্লাছ কৰিছোঁ। পৰীক্ষাৰ 1 মাহ আগলৈ আমি ভাবি আছোঁ পৰীক্ষা নহয়, কিন্তু এই আৰু লাষ্ট 15-20 দিন ভালকৈ পঢ়িছোঁ। তো এইটো নহয় যে গোটেই বছৰটো পঢ়া নাই, এতিয়া বহুত আছে অমুক নাই, একো চিন্তা কৰিব নালাগে। প্ৰিভিয়াছ ইয়াৰৰ যিমান কুৱেশ্যন আছে একদম পূৰা একদম চিৰিয়েলি পঢ়ি যোৱা। তাৰ পৰা তোমাৰ কি কয় 60-70% হ'লেও কমন আহিব, কমন নাথাকাকৈ নাথাকে। আৰু পঢ়া ভালকৈ পঢ়া, এইকেইদিন ডু ইয়ৰ বেষ্ট। এনেকুৱা ভাবা যে কি কয় এই এক্সাম আৰু এইখিনি কি কয় তোমাৰ এইটো এক্সামত পূৰা বেষ্ট দিব লাগে। আৰু এইটো মানে একদম পাল্লা চাল্লা মাৰিব নালাগে, পূৰা পঢ়া একদম চালিয়াকৈ, আৰু ৰিজাল্টটো একদম ভাল হ'বই। আৰু নিজৰ ওপৰত বিশ্বাস কৰা আৰু ডিম'টিভেট নহ'বা যে এইটো চেপ্টাৰ হোৱা নাই। ধৰা কিছুমানৰ 1-2টা চেপ্টাৰ হোৱা নাই, সেইটোৰ চামাৰি পঢ়ি যাবা। কিছুমান বস্তু যোনবিলাক মেইন ইম্পৰ্টেণ্ট সেইটো পঢ়ি যাবা, যে এইটো চেপ্টাৰ মোৰ হোৱা নাই, বাকীকেইটা ৰৈ গ'ল, অমুক হৈ গ'ল, নাই সেইটো নকৰিবা। তোমালোকে চাই যোৱা কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিছে, কি আহিছে, প্ৰিভিয়াছ ইয়াৰৰ পৰা কেনেকুৱা কুৱেশ্যন আহিছে। পেনিক নহ'বা এইকেইদিন, পূৰা একদম মই কৈছোঁ এনি টাইম পঢ়ি থাকিব নালাগে, যিমানখিনি পঢ়া ভালকৈ পঢ়া এইকেইদিন একদম পূৰা একদম মাইণ্ডত ভৰাই লোৱা। আৰু একদম ক্লিয়াৰলি পঢ়া, যাতে পৰীক্ষাত আহিলে লিখিব পাৰিবা। আৰু এৰি থৈ নাহিবা, কোনো কুৱেশ্যন এৰি থৈ নাহিবা। প্ৰথমতে পাৰাখিনি কৰা, লাষ্ট কি কয় ফাৰ্ষ্ট এক্সামৰ সেইখিনিত। আৰু যোনখিনি বস্তু তোমালোকে পাৰা নাই সেইখিনি তোমালোকে লাষ্টত ট্ৰাই কৰা। যি মনত আহে যি আহে চব লিখিব ট্ৰাই কৰা, যাতে গম পাই বহি চোৱা মানুহজনে যে ল'ৰাটোৱে ফাৰ্ষ্ট কুৱেশ্যন এনচাৰখিনি পাৰিছে, লাষ্টৰখিনি পৰা নাই, সেয়াই আৰু সেনেকুৱা আৰু। কিন্তু পঢ়া আৰু ভালকৈ পঢ়া, ৰুটিন বনাই লোৱা ভালকৈ, যে কোনটো চেপ্টাৰত তোমাৰ ষ্ট্ৰং ছাবজেক্ট কোনটো, উইক ছাবজেক্ট কোনটো। যোনটো উইক ছাবজেক্ট সেইটো অকণমান বেছি গুৰুত্ব দিয়া এইকেইদিন। আৰু ষ্ট্ৰং ছাবজেক্টটো ধৰা কিছুমান পৰীক্ষাৰ আগত বন্ধ পাবা তোমালোকে, সেইটো পৰীক্ষাৰ মাজত মেকআপ কৰি ল'ব পাৰিম যে ধৰা 1 দিন বন্ধ আছে, সেইটো ছাবজেক্ট এতিয়াই ক্লিয়াৰ কৰি লওঁ। আৰু কিছুমান ছাবজেক্টত বহুত 10-7-8 দিনমান বন্ধ পাবা। তো কিছুমানে যদি কৰা যে এতিয়া নকৰোঁ, পৰীক্ষাৰ বন্ধৰ কেইদিন মই ক্লিয়াৰকৈ পঢ়িম। তো ভালকৈ পঢ়া। HS আৰু HSLC ষ্টুডেণ্টবিলাক বেষ্ট অফ লাক। তো ভিডিঅ'টোৰ পৰা যদি কিবা অকণমান যদি মইনো কি ক'ম আৰু, মোক কি কয় বহুতে বেয়া কৰাৰ কাৰণে মই কৈ দিছোঁ আৰু জিমেইলত কিবা ৰিপ্লাই দিব লাগে। তো ভিডিঅ' বনাই পেলাই দি দিছোঁ। তো মই ইমান ভালকৈ নাজানো বাৰু এইবিলাক, এনেকুৱা মইতো ব্লগে দিওঁ ন মোৰ চেনেলত। তো এনেকুৱা মই দি পোৱা নাই, মটিভেশ্যন নহয় বাৰু, মানে কি কয় কৈছোঁ আৰু নিজৰ এক্সপিৰিয়েঞ্চ দি কি কৰোঁ, মানে পঢ়িব লাগে নেকি। তো ভালকৈ পঢ়া আৰু এইকেইদিন আৰু। চ' বাই বাই। ৰিজাল্ট ভাল হ'লে কমেণ্ট দি দিবা এই ভিডিঅ'টোৰ তলত। চ' বাই বাই। ভালে হ'ব, বেয়া নহয় কাৰো, আৰু কি কয় ভালে হ'ব চবৰে। তো বাই বাই, টাটা।